CDMত টকা জমা থওঁতে সাৱধান হওক আপুনি। বিশ্বনাথত গ্ৰাহকৰ অসাৱধানতাৰ সুযোগ লৈ অচিনাক্ত লোকে লৈ গ'ল নগদ ৪৮,৫০০ টকা। CCTVত বন্দী সমগ্ৰ দৃশ্য। CDMত টকা ভৰাই অসাৱধানবশতঃ মোবাইল ফোনত ব্যস্ত হৈ পৰা লোকজনে কনফাৰ্ম বটম নিটিপিকৈ ওলাই গৈছিল ATMৰ পৰা। আৰু এই অসাৱধানতাৰ সুযোগ লৈ অচিনাক্ত লোকজনে ডিসপ্লেৰ কেনসেল বটম টিপি লৈ যায় সমগ্ৰ টকা। ফলত জমিৰ ঢালি নামৰ লোকজনে হেৰুৱাব লগা হয় সমুদায় টকা। ঘটনা সন্দৰ্ভত বিশ্বনাথ থানাত এজাহাৰ দাখিল কৰা হৈছে। ডিপোজিট কৰিব গৈছিলো 50,000 টকা। তাত গ'লো ATMত সোমালো, সোমাই কিনে 50,000 টকা মই ডিপোজিট মাৰিলো। মৰাৰ পিছত মোৰ পিছফালে এজন মানুহ ৰখি আছিলে, মানে আপোনাৰ 48,500 টকা সোমালে আৰু 3,500 টকা কি হ'ল ৰিটাৰ্ণ আহি গ'ল। ৰিটাৰ্ণ অহাৰ পিছত টকাটো ল'লো। লোৱাৰ পিছত 2 ছেকেণ্ডত মানে মোৰ এটা ফোন আহিলে। ফোনটো অহাৰ লগে লগে মই কি কৰিলো, এনে হেল্ল' বুলি ক'লো। হেল্ল' কোৱাৰ লগে লগে মই অলপ বাহিৰত ওলাই আহিলো, জাষ্ট মই অলপ ওলাই আহিলো। ওলাই অহাৰ পিছত তাত কনফাৰ্ম আছিলে আৰু আপোনাৰ কনফাৰ্মটো মই মানে কি মাৰিবলৈ পাহৰি গ'লো। মই কনফাৰ্মটো মাৰিবলৈ পাহৰি গ'লো। যোৱাৰ পিছত তেখেতে কি কৰিলে, ATM ওচৰত গ'ল, ATM লৈ গ'ল। ATMটো ইউজ কৰা নাছিল, তেখেতে ATM লগোৱা নাই। তাৰপিছত মোৰ পইচাটো যেতিয়া কনফাৰ্ম আৰু কেনচেল আছে, তেখেতে কি কৰিলে কেনচেল মাৰি দিলে। কেনচেল মৰাৰ পিছত মোৰ টকাটো গোটেইকেইটা টকা ৰিটাৰ্ণ আহি গ'ল। ৰিটাৰ্ণ অহাৰ পিছত তেখেতে টকাকেইটা গোটেইকেইটা টকা পকেটত লৈ ল'লে।